হয়, YBI যি লুণ্ঠন চলালে সেই লুণ্ঠনৰ বিষয়ে আচলতে পোহৰলৈ অহাৰ পিছত এতিয়া দেখিবলৈ পোৱা গৈছে যে বিশ্বনাথত বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু বিশেষকৈ যিসকল খাটি খোৱা লোক আছিলে চাহ বাগিচা অঞ্চলেই হওক বা বড়ো অধ্যুষিত অঞ্চলেই হওক সেইসমূহ অঞ্চলত দেখিবলৈ পোৱা গৈছিলে YBI বেছিকৈ শিপাইছিলে আৰু এই সাধাৰণ লোকসকলক ঠগি পেলাই ইতিমধ্যে YBI বহু কোটি টকা লুণ্ঠন কৰিলে আৰু এই লুণ্ঠন আচলতে এতিয়াও অব্যাহত আছে বুলি ক'ব লাগিব কাৰণ KYC কৰিবৰ কাৰণে আকৌ প্ৰলোভন দিয়া হৈছে ৬০০০ টকা দি পেলাই KYC কৰিবৰ কাৰণে কোৱা হৈছে কিন্তু আমি যি তথ্য লাভ কৰিছো ৬০০০ টকা দি KYC কৰা লোকসকলেও কিন্তু এতিয়া পইচা ঘূৰাই পোৱা নাই তেওঁলোকৰ আগৰ যি মূলধনেই হওক বা লাভাংশই হওক ঘূৰাই পোৱা নাই তাৰ পিছতে এইটো এটা বৃহৎ স্কেম সেই কথা আচলতে প্ৰমাণিত হৈ গৈছে আৰু এই মুহূৰ্তত মোৰ লগত বিশ্বনাথৰ কেইবাগৰাকীও আচলতে বিভিন্ন দল সংগঠনৰ বিষয়ববী আছে মই আচ্ছাৰ বিষয়ববী আছে আপোনাৰ কাষলৈ আহিছো এটা ডাঙৰ স্কেম চাহ জনগোষ্ঠী অঞ্চলত কিন্তু বহুত লোক এই জালখনত পৰিছিলে হয় সঁচাকৈ YBI এই স্কেমটো অহাৰ লগে লগে চাহ জনগোষ্ঠী তথা অধ্যুষিত অঞ্চলৰ যুৱক যুৱতীসকলে ভাবিছিলে যে আমাৰ এইটো উপাৰ্জনৰ এটা স্থল হ'ব বুলি কিন্তু পিছত দেখিবলৈ পোৱা গ'ল যে মানে খাটি খোৱা এই যুৱক যুৱতীসকলক মানে মাধমাৰ মাৰিছে এই YBI আৰু আমি চৰকাৰক আহ্বান কৰিব বিচাৰিছোঁ যিহেতু ৰজভেলী দি দৰে মানে ঠগি গ'ল যথেষ্ট মানুহক যাতে YBI ঠগিব নোৱাৰে আৰু খাটি খোৱা যিসকল যুৱক যুৱতী যি তেওঁলোকৰ আছুতীয়া ধন যি আত্মসাৎ কৰা হৈছে আৰু এতিয়া বিশেষকৈ শুনিব পাইছোঁ যে ৬০০০ টকা KYC কৰাৰ পিছতে তেওঁলোকে বাকী টকাখিনি ঘূৰাই পাব তো আমি এটা অনুৰোধ জনাইছোঁ তথা আমি সজাগতা আমি সৃষ্টি কৰিব বিচাৰিছোঁ যে এই ৬০০০ KYCৰ নামত যাতে ৬০০০ আকৌ দিব নালাগে আৰু যি তেওঁলোকৰ মানে আছুতীয়া ধনসমূহ পুনৰ আকৌ মানে তেওঁলোকে মানে মাৰিবৰ কাৰণে সুযোগ নিদিয়ে তাৰ কাৰণে আহ্বান জনাইছোঁ আৰু প্ৰশাসনক আমি দাবী জনাব বিচাৰিছোঁ দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে অনতি পলমে যিসকলে এই YBIৰ লগত জড়িত আছে যিসকলে প্ৰলোভন দি যি উঠি অহা যুৱক যুৱতীসকলক যি মানে বিপদত পৰিচালনা কৰিছে সেইসকলৰ ওপৰত কঠোৰ ব্যৱস্থা ল'বৰ কাৰণে আমি প্ৰশাসনক আমি আহ্বান জনাইছোঁ ধন্যবাদ জনাইছোঁ ইয়াত SYCPৰ বিষয়ববী আছে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ কি জনাব আপোনালোকৰ অঞ্চলটো কিন্তু যথেষ্ট পৰিমাণে YBI শিপাইছিলে ৰাইজৰ বহু ধন লুটি নিলে ইতিমধ্যে মোৰ খতিত এজনে ক'লে আচ্ছা তো মই এটা অনুৰোধ জনাইছোঁ পোনপ্ৰথমেতো আমাৰ চাইবাৰ ক্ৰাইম ডিপাৰ্টমেণ্টক তেওঁলোকক নিজাববীয়াকৈ এটা ৰুজু গোচৰ কৰি এনেবোৰ স্কেমক তেওঁলোক প্ৰতিৰোধ কৰক কাৰণ আমাৰ বহুতো মানে মধ্যবিত্ত শ্ৰেণী একেবাৰে তাতকৈ তলৰ শ্ৰেণীৰ ল'ৰা ছোৱালী এই ৬০০০ টকীয়া YBI নামত বহুত টকা তেওঁলোকৰ ইতিমধ্যে লুণ্ঠন গৈছে আৰু মই আৰু এটা অনুৰোধ কৰিছোঁ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ পৰা যে তেওঁলোক যি YBI নামৰ যি অলৰেডি পইচা ল'লে এতিয়া আকৌ KYC নামত তেওঁলোকে যি পইচা লৈ আছে সেইটোৰ পৰা বাচক তেওঁলোক তাত ধন বিনিয়োগ নকৰক কাৰণ এইটো বহুত ডাঙৰ এটা স্কেম হৈ গ'ল অলৰেডি আৰু ইয়াৰ পৰা সাৱধান হওক তাকে মই সতৰ্ক কৰি আছোঁ গোটেই সাধাৰণ শ্ৰেণী মানুহক টাৰ্গেট কৰি লৈছিলে যে হাজিৰা কৰা বা কিছুমানে ছাগলী বেছি গৰু বেছি গাহৰি বেছি পইচা তাত কিন্তু লগাইছিলে বিনিয়োগ কৰিছিলে আশা আছিলে সপোন দেখিছিলে হয় চবেই আশা কৰিছিলে যে কিবা এটা পাম নিজৰ ভৱিষ্যত আগুৱাই ল'ম ইয়াত বিশেষকৈ দেখিব গৈছোঁ মই যিহেতু চাহ জনগোষ্ঠীৰ অঞ্চলৰ পৰা বসবাস কৰোঁ তাত বিশেষকৈ এইটো এক বৃহৎ পৰিমাণে বিয়পি গৈছে তাত আৰু প্ৰায়বোৰ আমাৰ তেনেকুৱা শ্ৰেণীৰ মানুহে ইয়াত জড়িত হৈ আছিল গতিকে মই এটা চৰকাৰক অনুৰোধ জনাইছোঁ ইয়াৰ ওপৰত দৃষ্টিগোচৰ কৰে যেন আৰু এনেকুৱা স্কেম যাতে ভৱিষ্যতলৈ নহয় আৰু ইয়াৰ পৰা বাচি থাকক তাৰে মই সকলোকে অনুৰোধ জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু এই আছিলে বিশ্বনাথৰ বিভিন্ন দল সংগঠনৰ বিষয়ববী আৰু দেখিবলৈ পোৱা গৈছে যে ৬০০০ টকাৰ যি প্ৰলোভন দিয়া হৈছিলে সেই প্ৰলোভনৰ জালখনতো কিন্তু একাংশই ভৰি দিছিলে কাৰণ কাৰোবাৰ এনেকুৱা লোক আছে যাৰ ৱালেটত YBI ৱালেটত লাখ টকা দেখুৱাই আছিলে লাখ টকা তেওঁলোকৰ জমা হৈ আছিলে আৰু সেইসকল লোকে ভাবিছিলে যে ৬০০০ টকা দি পেলাই তেওঁলোকে KYC কৰি লগে লগে তেওঁলোকৰ সেই পইচাসমূহ যি ১ লাখেই হওক বা ২ লাখেই হওক বা যিমানে আছে উলিয়াই ল'ব আৰু তাৰ পিছতে তেওঁলোকে YBIৰ পৰা তেওঁলোক আঁতৰি আহিব কিন্তু সেই জালখনতো ভৰি দিয়াৰ পিছত এতিয়া দেখিবলৈ পোৱা গৈছে যে বহু লোকে এই ৬০০০ টকাটো হেৰুৱাইছে আৰু KYC কৰাৰ পিছতো যি প্ৰলোভন দিছিলে যে পইচা সোমাব তেওঁলোকৰ একাউণ্টলৈ পইচাসমূহ সোমাই আহিব কিন্তু পইচা এই মুহূৰ্তলৈকে সোমোৱা নাই আৰু যাৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে গ্ৰাহকসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আমি ইতিমধ্যে গম পাইছোঁ যে অসম আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে সেয়েহে দল সংগঠনসমূহে আচলতে দাবী জনাইছে যে খৰতকীয়াকৈ YBI স্কেমৰ ওপৰত তদন্ত হ'ব লাগে আৰু যিসকল সাধাৰণ লোকে এই পইচাসমূহ হেৰুৱাইছে সেইসমূহ পইচা ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগে